নমস্কাৰ দুপৰীয়া শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আজিৰে পৰা 4 দিনীয়াকৈ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছে অসম বিধানসভাৰ আৰু অধিৱেশনৰ প্ৰথমটো দিনাই এএলডিএফৰ সদন ত্যাগ কোভিডৰ আলোচনা বিচাৰি সভা স্থগিতৰ প্ৰস্তাৱ বিৰোধীৰ সভা স্থগিতৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰে অধ্যক্ষই অইন দিনত আন প্ৰক্ৰিয়াত আলোচনাৰ পোষকতা অধ্যক্ষৰ আৰু ইয়াতেই ক্ষুণ্ণ হৈ সদন ত্যাগ কৰে কংগ্ৰেছ এআইডিএফে কোভিড-19 সংক্ৰমণক লৈ খুকিয়াকৈ আলোচনাৰ বাবে সদন স্থগিতৰ প্ৰস্তাৱ দাঙি ধৰিছিল বিৰোধীয়ে কংগ্ৰেছ আৰু এআইডিএফে এই প্ৰস্তাৱ দিছিল অধ্যক্ষৰ ওচৰত কিন্তু এই প্ৰস্তাৱ অগ্ৰাহ্য কৰে অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী অইন দিনত আন প্ৰক্ৰিয়াত আলোচনাৰ পোষকতা কৰে অধ্যক্ষই আৰু ইয়াতেই ক্ষুণ্ণ হৈ পৰে সদন ত্যাগ কৰে কংগ্ৰেছ আৰু এআইডিএফে কোভিড-19 খুকি আলোচনাৰ বাবে সভা স্থগিতৰ প্ৰস্তাৱ দিছিল বিৰোধীয়ে সভা স্থগিতৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰে অধ্যক্ষই অইন দিনত আন প্ৰক্ৰিয়াৰে আলোচনাৰ পোষকতা কৰে অধ্যক্ষই আৰু ইয়াতে ক্ষুণ্ণ হৈ সদন ত্যাগ কৰে কংগ্ৰেছ এআইডিএফে সদনৰ প্ৰশ্নকালত নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিক লৈ কি কলে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যাৰ নাম নুকুমা কিয় নুকুমা কি হল এই গোটেই কথাখিনি প্ৰশ্ন আছে ঠিক তেখেতে ঠিকে কৈছে কথা আৰু সেইকাৰণে আমি চৰকাৰ এখন এফিডেভিট দিছোঁ এনআৰচি ওলোৱাৰ পিছত যে বাংলাদেশ নেইবাৰিং যিখিনি ডিষ্ট্ৰিক্ট আছে তাত 20% আৰু বাকী ৰেষ্ট ডিষ্ট্ৰিক্টবিলাকত 10% ভেৰিফিকেশ্যন হ'ব লাগিব আমি সেইটো এফিডেভিট সুপ্ৰিম কোৰ্টত দিছোঁ গতিকে সেইকাৰণে এনআৰচি ষ্টেটাছটো আজি সেইটো আছে আমি ভেৰিফিকেশ্যন আমাক লাগিব কাৰণ কিয় মাননীয় সদস্যসকল বিধানসভাত যে আছে সকলো পাৰ্টিক আমি মাননীয় সদস্যসকলৰ উপৰিও অসমৰ ৰাইজে এইটো বিচাৰিছে যে এখন শুদ্ধ এনআৰচি হ'ব লাগে যিখন এনআৰচিৰ অধ্যক্ষ ডাঙৰীয়া বিদেশীৰ নাম থাকিব নালাগে আৰু কোনো ভাৰতীয় মানুহৰ নাম বাদ কৰিব নালাগে এইটো আৰু মেইন প্ৰিন্সিপল গতিকে সেইকাৰণে এইটোৰ আমি 10% ভেৰিফিকেশ্যন আদাৰ ডিষ্ট্ৰিক্ট আৰু বাংলাদেশ বৰ্ডাৰৰ কাষৰ যিবিলাক ডিষ্ট্ৰিক্ট এই ডিষ্ট্ৰিক্টবিলাকত 20% আমি ভেৰিফিকেশ্যন আমি বিচাৰিছোঁ আমি এই ক্ষেত্ৰত আৰু সুপ্ৰিম কোৰ্টৰ এই ক্ষেত্ৰত এনআৰচিৰ পিছত সুপ্ৰিম কোৰ্টৰ কৈছিল যে 10% ভেৰিফিকেশ্যন হ'ব লাগে কিন্তু আগৰ যিজন মানে কোঅৰ্ডিনেটৰ আছিলে তো তেওঁ এই কথাখিনি ভালকৈ কাম নকৰিলে এই কথাখিনি মই কাৰো বিৰুদ্ধে কোৱা নাই তো তেওঁ ভালকৈ কামখিনি নকৰিলে যাৰ ফলত এইখিনি নতুন আৰু এতিয়া প্ৰশ্নটো হ'ল মই এটা কথা দৃঢ়তাৰে কওঁ বহুত মানুহে এই কাৰ কথাটো লৈ পেলাই এনেকুৱা কৰি যে লাখ লাখ হিন্দু বাংলাদেশী আনে ইয়াত বহুৱালোঁ আৰু যাৰ কাৰণে আমাৰ অসমীয়া খিলঞ্জীয়াৰ ভেটি মাটি সব খতম হৈ গ'ল কিন্তু মই অধ্যক্ষ ডাঙৰীয়া মই আজি দৃঢ়তাৰে ইয়াত কম দৃঢ়তাৰে আজি এই কাহ পাত মানে যেতিয়া হ'ল তাৰ পিছৰ পৰা অসমৰ 26,000 গাঁৱত এখন গাঁৱৰ এজন মানুহে কওক যে বাংলাদেশৰ পৰা কিমান বাংলাদেশী হিন্দু আমি অসমত গোৱাইছোঁ কওক যদি ক'ব পাৰে কওক যদি কোনোবাই ক'ব পাৰে এনেই ইম'চনেলি কথা ক'লে নহ'ব অধ্যক্ষ ডাঙৰীয়া কওক কোনোবাই যদি ক'ব পাৰে 26,000 গাঁৱৰ কথা ক'লোঁ এখন কথা কোৱা নাই কওক যদি কোনোবাই পাৰে গতিকে এই কথাবিলাক আমি ইম'চনেলি ডিল নকৰি আমি সমাজখন ভাল কৰাৰ কাৰণে আমাৰ মাজত ভাতৃত্ববোধটো ৰক্ষা কৰাৰ কাৰণে কাৰণ অসমৰ সংস্কৃতি সম্পূৰ্ণ বেলেগ অন্য ৰাজ্যৰ সংস্কৃতিৰ লগত অসমৰ সংস্কৃতি নিমিলে আমি ইয়াতে হিন্দু মুছলমান আমি সকলো ধৰ্মাৱলম্বী লোকে আমি ভালকৈ এইখন ৰাজ্যত আমি সুন্দৰভাৱে বসবাস কৰোঁ ইফালে সদনৰ পৰা বাহিৰ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীক মাৰ্চাল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়া হ'ল ৰূপজ্যোতি কুৰ্মীক বিধায়ক কুৰ্মীৰ ব্যৱহাৰত ক্ষুব্ধ হৈ পৰা অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী বিধায়ক ৰূপজ্যোতি কুৰ্মীক ধমক অধ্যক্ষৰ এনআৰচিক লৈ সদন উত্তাল কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে সদনৰ পৰা বহিষ্কাৰ কৰা হ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মীক মাৰ্চাল লগাই সদনৰ পৰা বহিষ্কাৰ কৰা হ'ল ৰূপজ্যোতি কুৰ্মীক বিধায়ক কুৰ্মীৰ ব্যৱহাৰত ক্ষুব্ধ হৈ পৰা অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী বিধায়ক ৰূপজ্যোতি কুৰ্মীক ধমক দিয়ে অধ্যক্ষই আৰু তাৰ পিছতে মাৰ্চাল লগাই সদনৰ পৰা বহিষ্কাৰ কৰা হ'ল ৰূপজ্যোতি কুৰ্মীক এনআৰচিক লৈ সদন উত্তাল কৰিছিল বিধায়কগৰাকী This is not related to the question. This is not related to the question. Nothing on the record. Please. अपना मते हाउस तो चले प्लीज सिट डाउन प्लीज अपना मते एनेके क्वेश्चन नष्ट नकरिब यू डू नॉट डिस्टर्ब द क्वेश्चन प्लीज nothing will go on record nothing this is every time you are disturbing please মই আপোনাক এটা কি কৰিব লাগিব
মই আপোনাক কি কৰিব লাগিব you must address to me you must address to me why was you addressing to him this is not a right supplementary please sit down this is not a right supplementary nothing will go otherwise I will have to take action I will have to take action you are obstructing the house apni bahut মই থিয় হৈছো আপুনি প্লিজ মই থিয় হৈছো মই দলপতি কম মই যদি হাৰ চব লাগে মই হাৰ চব এতিয়া নাই নাথিং এনেকে হাৰ চলাবলৈ মই দিব নোৱাৰো মই মাৰ্শাল মই কোৱেশ্যনৰ কাৰণে সাসপেন্ড কৰিলো যাব পাৰে আপুনি কোৱেশ্যনৰ আপুনি সাসপেন্ড হৈছে প্লিজ টেক হিম এৱে কোৱেশ্যনৰ কাৰণে মই আপোনাক আঁতৰাই দিছো নাথিং আপোনাৰ না এনেকে হাউচ চলিবলৈ দিব নোৱাৰো নিজৰ মতে কোনো সমাধান আপুনি যাব পাৰে প্লিজ আপুনি কোৱেশ্যনৰ কাৰণে আপুনি নালাগে আহিব প্লিজ আপুনি কওক হোৱাট ইজ ইউৰ সাপ্লিমেণ্টাৰী ৰহাৰ যিটো ঘটনা এই চৰকাৰে 2016 চনত দায়িত্ব লৈ প্ৰায় 1.5 মাহ 2 মাহৰ ভিতৰতে ৰহাৰ এইমছ লৈ পেলাই যিটো প্ৰতিবাদ সেই এইমছ ৰহাবাসী ৰাইজে বিচৰা নাছিল ৰহাবাসী ৰাইজক 16 চনৰ নিৰ্বাচনৰ আগত সেই সময় ৰহা সমষ্টি বিধায়ক আৰু বিজেপি দলৰ সেই সময়ত প্ৰাৰ্থীগৰাকীক জিকাবৰ কাৰণে ৰহাৰ এইমছ তাত দিয়া হ'ব বুলি 16 চনৰ নিৰ্বাচনত মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা পি হাজৰিকা ডাঙৰীয়াই ঘোষণা কৰাৰ পিছত যেতিয়া 16 চনৰ নিৰ্বাচনৰ পিছত তেওঁলোকে অৱগত হ'ল মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা এজন স্বাৰ্থপৰ ব্যক্তি তেওঁ নিজৰ সমষ্টিলৈ লৈ গুচি আহিলে এইমছ বুলি তেতিয়া ৰহাবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহা এজন মিণ্টু দেউৰীক গুলীয়াই হত্যা কৰিছিল এই মিণ্টু দেউৰীৰ সহধৰ্মিনী ৰিজুমণি পাটৰক এপইণ্টমেণ্ট লেটাৰ দিয়া হৈছিলে 4th গ্ৰেডৰ চাকৰি দিয়া হৈছে বুলি 16 চনৰ সেই ঘটনাটোৰ সময়তে 1.5 মাহৰ ভিতৰতে 1.5 বছৰ আজি এগৰাকী অসমীয়া বোৱাৰী বৰ্তমান চৰকাৰখনে অসমীয়া কৈ আছেতো তিৱা দলটো তেওঁলোকৰ লগত আছে বুলি কৈ আছে বিভিন্ন জনজাতিৰ দলসমূহৰ লগত আছে বুলি কৈ আছে প্ৰকৃততে আছে বুলি কৈ আছে হয় কিন্তু তেওঁলোকৰ কাৰণে কি কাম কৰিছে আজি এগৰাকী জনজাতি এগৰাকী বিধৱা দুখীয়া এগৰাকী মহিলা আজি 1.5 বছৰে খটুৱাই আজি এটকাও দৰমহা নিদিলে এই সন্দৰ্ভত চৰকাৰে স্থিতি বিচাৰিছিল আৰু মন্ত্ৰী মহোদয়ে ইয়াত উত্তৰ দিবলৈ অপৰাধ কৰাত আমি দেখা পালোঁ এটা ইংগিত দিছিল আৰু যাৰ ভিত্তিত মাননীয় অধ্যক্ষগৰাকীয়ে মোক বিধানসভাৰ পৰা বাহিৰ কৰি দিলে আৰু এনেদৰে আজিৰে পৰা অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হয় অধিৱেশনৰ প্ৰথম দিনাই সদনৰ বাহিৰত কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ বিধানসভাৰ বাহিৰত হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে বিধায়ক কমলাক্ষ পুৰকায়স্থ আব্দুৰ ৰছিদ মণ্ডলে এনআৰচিৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ দাবীৰে সদনৰ বাহিৰত কংগ্ৰেছে সাব্যস্ত কৰিলে এই প্ৰতিবাদ হাতে হাতে প্লে কাৰ্ড লৈ এনআৰচিৰ সন্দৰ্ভত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কমলাক্ষ পুৰকায়স্থ কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আব্দুৰ ৰছিদ মণ্ডলেও হাতে হাতে প্লে কাৰ্ড লৈ এনআৰচিৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ দাবীৰে সদনৰ বাহিৰত সাব্যস্ত কৰে এই প্ৰতিবাদ আৰু কোভিড প্ৰটোকল অনুসৰি 50% বিধায়কৰ উপস্থিতিৰে আজিৰে পৰা আৰম্ভ হ'ল গ্ৰীষ্মকালীন অধিৱেশন অসম বিধানসভাৰ আৰু আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনত সদনত হুলস্থুলীয়া পৰিস্থিতি ইতিমধ্যে আমি সেই সম্প্ৰচাৰ আগবঢ়াইছোঁ বিধায়ক ৰূপজ্যোতি কুৰ্মীক মাৰ্চাল লগাই সদনৰ পৰা বহিষ্কাৰ কৰি দিয়া হয় আৰু তাৰ সমান্তৰালকৈ বিধানসভা অধিৱেশনৰ প্ৰাক মুহূৰ্তত এনেদৰে বিধানসভাৰ বাহিৰত হাতে হাতে প্লে কাৰ্ড লৈ এনআৰচিৰ পূৰ্ণাংগ তালিকা প্ৰকাশ কৰাৰ দাবীৰে সজোৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কে আজি সদনত বিশেষভাৱে এনআৰচি আৰু তাৰ সমান্তৰালকৈ অসম চুক্তি ৰূপায়ণৰ বিভিন্ন বিষয় আলোচনা কৰা হয় বিভিন্ন প্ৰশ্ন উত্থাপন কৰা হয় অসম চুক্তি ৰূপায়ণৰ পৰা আৰম্ভ কৰি 5 নম্বৰ দফা 6 নম্বৰ দফাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰা হয় বিদেশী বহিষ্কাৰ কৰাৰ প্ৰসংগ উত্থাপন কৰে বিৰোধী বিধায়কসকলে কংগ্ৰেছ আৰু এআইডিএফে কেইবাটা প্ৰশ্ন উত্থাপন কৰে আৰু তাৰ প্ৰশ্নৰ উত্তৰ দিয়ে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আৰু মন্ত্ৰী পাটোৱাৰীয়ে উল্লেখ কৰে যে যদি এজনো বাংলাদেশীক চিনাক্ত কৰিব পাৰে এই প্ৰত্যাহ্বান জনায় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনহাতে ৰহাৰ
প্ৰসংগ উত্থাপন কৰা হয় এইমছ স্থাপনক লৈ ৰহাত যি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল সেই প্ৰতিশ্ৰুতি প্ৰদান নকৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰসংগ আজি উত্থাপন কৰা হয় সদনৰ মজিয়াত Auditor General of India on the State Finance Audit Report number 1 of 2020 for the year ended 31st March 2019 relating to the Government of Assam. Now, with item number 8, on behalf of Finance Minister, Honorable Speaker, sir, on behalf of Finance Minister, I 2020 চনৰ 13 ফেব্ৰুৱাৰীৰ পৰা আগষ্টৰ 10 আগষ্টলৈকে সৰ্বমুঠ 47খন অধিসূচনা সদনত দাখিল কৰিছিল। continue. Next item, 9. অধ্যক্ষ মহোদয়, মই বিত্তমন্ত্ৰীৰ হৈ 2020 চনৰ 21 আগষ্ট তাৰিখত The Assam Non-Government Educational Institution Regulation of Fees Rules 2020 অধিসূচনাখন সদনত দাখিল কৰিলোঁ। Next item, 10. To lay the report. অধ্যক্ষ মহোদয়, on behalf of the Minister of Transformation and Development, মই the report on the economy of Assam in the backdrop of the COVID-19 pandemic from the State Innovation and বিধানসভাৰ অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছোঁ বিভিন্ন আলোচনা বৰ্তমানে অব্যাহত আছে সদনৰ মজিয়াত আৰু বিশেষকৈ এইবাৰ 4 দিনীয়া অধিৱেশনত প্ৰায় 19খনকৈ বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে আৰু আজিৰ দিনটোতে 11খনকৈ বিধেয়ক উত্থাপন কৰাৰ কথা ইতিমধ্যে আমাৰ সাংবাদিক ৰাজু বুৰাই জানিবলৈ দিছে 11খনকৈ বিধেয়ক আজিৰ দিনটোত উত্থাপন হোৱাৰ কথা উল্লেখ কৰা হৈছে আৰু বিভিন্ন বিষয়ৰ ওপৰত আলোচনা বৰ্তমানে অব্যাহত আছে সদনৰ মজিয়াত এতিয়াও ভিৰ কমা নাই আধাৰ সেৱা কেন্দ্ৰত লাচিত নগৰৰ আধাৰ সেৱা কেন্দ্ৰত শতাধিক মানুহৰ ভিৰ নাই কোনো ধৰণৰ সামাজিক দূৰত্ব বিগত কেইবাদিনো ধৰি এনে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈ আছে আধাৰ সেৱা কেন্দ্ৰত লাচিত নগৰস্থিত আধাৰ সেৱা কেন্দ্ৰলৈ ঢাপলি মেলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক লোক কেইবা শতাধিক লোকে পুনৰ পুৱতি নিশাৰ পৰা ভিৰ কৰা পৰিলক্ষিত হ'ল লাচিত নগৰস্থিত আধাৰ সেৱা কেন্দ্ৰত কোনোৱে যদি নিশা 10 বজাত আহিছে কোনোৱে নিশা 12 বজাত কোনোৱে পুৱতি নিশা 2 পৰা 3 বজাৰ পৰা শাৰী পাতিছেহি আধাৰ সেৱা কেন্দ্ৰত কিন্তু গুৰুত্বপূৰ্ণ বিষয় এয়াই যে কোভিড প্ৰটোকল ভংগ কৰি এই সকলোকে তাত উপস্থিত হৈছে কিন্তু কোনো ধৰণৰ পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই আধাৰ সেৱা কেন্দ্ৰত আৰু যাৰ বাবে হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা এই সকলোকে গাড়ী ভাড়া কৰি এই সকলোক আহি সমবেত হৈছেহি আধাৰ কাৰ্ড বনাবলৈ কিন্তু কোনো ধৰণৰ সদুত্তৰ তেওঁলোকে লাভ কৰা নাই প্ৰায় 200 লোকক কুপন প্ৰদান কৰা হৈছে যদিও অন্যান্য লোকসকলে কুপন লাভ নকৰি ক্ষুণ্ণ হৈ পৰে ক্ষুব্ধ হৈ পৰে আৰু তেওঁলোকে কোনো কাৰণতেই আধাৰ কাৰ্ড নোহোৱাকৈ তাৰ পৰা নোযোৱাৰ নাচুৰ বান্দা হৈ থাকে এই সকলোকে প্ৰায় 50ৰ পৰা 60 উৰ্ধৰ এই সকল লোক আহি ভিৰ কৰা পৰিলক্ষিত হয় আৰক্ষী নিৰাপত্তাৰক্ষী আছে যদিও এনেকুৱা ভিৰ কিন্তু নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই আৰু ইয়াকে লৈ কৰোনাৰ গণসংক্ৰমণৰ আশংকা কৰা হৈছে কিয়নো ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আছে কৰোনাৰ গণসংক্ৰমণ আৰু তাৰ মাজতেই লাচিত নগৰস্থিত আধাৰ সেৱা কেন্দ্ৰত প্ৰায়ে এনে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলে আধাৰ কাৰ্ড বনাবলৈ পুৱতি নিশাৰ পৰা ভিৰ কৰি আহিছে আধাৰ সেৱা কেন্দ্ৰত এতিয়া মই বকৰ পৰা আহিছোঁ ৰাতি 12টা বজাত আহিছোঁ 12টা বজাত আহি পেলাই মই বেছি নাই মিনিমাম 100জনমান আছিলে তেতিয়া তাৰমানে গেট খোলো অৱস্থা হৈছিলে তেতিয়া মানে পুলিচবিলাকে আহি গ'ল আহি যোৱাৰ পিছত মানুহখিনি মানে খেলি মেলি হৈ গ'ল পাছৰ মানুহ আগত গ'ল আগৰ মানুহ মানে পিছ পৰি গ'ল এতিয়া মানে কি হৈছে গাঁৱলীয়া মানুহখিনিৰ হাতত মানে এতিয়া কৰোণা ভাইৰাছ নাই দিয়ে এতিয়া মানে কি হয় এতিয়া গুৱাহাটীত আহি পেলাই কৰোণা ভাইৰাছ মানে গাঁৱত লৈ যাব লাগিব এনেকুৱা অৱস্থা হৈছে এতিয়া আৰক্ষী বাইদেউ কৈছে যে কুপন নোপোৱাবিলাকে ঘৰলৈকে যাওক 3টা বজাতে উপস্থিত থাকিবলৈ আমি ঘৰত কিয় যাম চৰকাৰে দিব নেকি আমাক 3000 টকা গাড়ী ভাড়া দিয়া যদি দিয়ক শুই যাম আকৌ আহিম অফিচ বন্ধ হৈ খোলা হয় সেইটো আমাৰ আপত্তি নাই চৰকাৰে যিটো ৰুল কৈছে কিয় ৰুল কৰিব লাগিব আধাৰ কাৰ্ড নহ'লে ঘৰ নাপায় সেইটো কেনেকুৱা চৰকাৰ নিয়ম চৰকাৰে ক'ব নালাগে যে আধাৰ কাৰ্ড নহ'লে অনলাইনত কিবা হেৰি কৰিব নালাগে অনলাইনবিলাকক ফিল আপ কৰিব যাওঁ অনলাইন নকৰাবিলাকক এতিয়া আমিতো থিয় হৈ আছোঁ ৰ'দত 3টা বজাত ল'ৰা ছোৱালী থৈ আহিছোঁ ঘৰত ফোনৰ ওপৰত ফোন কৰি আছে কান্দি আছে সেই কি চৰকাৰে বুজি নাপায় সিহঁতৰ কি মানৱীয়তা নাই
কিন্তু ল'ৰা ছোৱালী নাই সেনেকৈ বুজি নাপায় নেকি মাক দেউতাকৰ দুখ কষ্ট কি বুজি নাপায় এই ৰ'দত থিয় হৈ আছোঁ কি হোৱা কাৰণে আধাৰ কাৰ্ডখনৰ কাৰণে ৰ'দত থিয় হৈ আছোঁ চৰকাৰে কোৱা কাৰণে আছোঁ এনে আমি নাথাকোঁ আমাৰ দৰকাৰ পোৱা নাই বুলি কয় ন আমি ঘৰে চৰ পাই আছোঁ নাই একো নাই এতিয়া তাৰমানে বন্ধ কৰিছে আমাৰ ঘৰে 350 কৰি ৰাতি 12টা বজাৰ পৰা ৰখি আছোঁ 350কৈ গাড়ী ভাড়া আনিছোঁ এতিয়া কৈছে কুপন নেদে ঘূৰি যাব দিছে আমাক আমি কি কৰিম হে এতিয়া কি কৰিব যাবই লাগিব আৰু কেতিয়া কুপন কেনেকৈ পাব কেতিয়া পাব কি কৈছে আপোনালোকে আজি যাব দিছে গিলা আকৌ কোৱাই নাই আকৌ আহি আপোনালোকে ৰাতিপুৱা লাইন ধৰিব লাগিব অঁ আমি কেনেকৈ আহিম সদায় হাজিৰা কৰা মানুহ সদায় হাজিৰা কৰি খাব লাগে আৰু এটাই নৰে চৰকাৰে এটা দিয়ক পোষ্ট অফিছে দিয়ক পোষ্ট অফিচত দিলেওতো আমি পোষ্ট অফিচতো নাই ধৰক ৰাতি মানে 3টা বজাত আহি বহি আছোঁ শাৰী পাতি দিছে আমি শাৰীত আছোঁ এতিয়া বৰ্তমান কৈ আছে যে অনলাইনত যিবিলাক কৰি আছে সেইবিলাক অনলাইনৰ বাহিৰেও মানে আপোনাৰ কুপন দি আছে আমি অনলাইনত হাৰাশাস্তি ভুগি আছোঁ আমাৰ আধাৰ কাৰ্ড আজি লাগিবই অফলাইনখিনি দিবই লাগিব আজি আমি লাইনত আমি থিয় হৈ আছোঁ আজি আমি লাইনতে থাকিমেই আমি আৰু কি হয় ইমান টকা খৰচ পাতি কৰি আহিছোঁ আমি লাইনত থাকিম আৰু দিব লাগিব বঙাইগাঁৱৰ অভয়াপুৰীত নিশা ভয়ংকৰ অগ্নিকাণ্ড ডুমুৰিয়াৰ বিশ্বাসশেখৰ বাসগৃহত জুইৰ সূত্ৰপাত হয় বিধ্বংসী জুইত জাহ গ'ল 4টাকৈ বাসগৃহ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ইপিনে বিধ্বস্ত পথৰ বাবে ঘটনাস্থলীলৈ যাব নোৱাৰিলে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ফলত অধিক ক্ষয়ক্ষতি হয় অগ্নিকাণ্ডত জাহ গৈছে কেইবা লাখ টকাৰ সামগ্ৰী কেমেৰাৰ সন্মুখত বিস্ফোৰিত হয় গেছ চিলিণ্ডাৰ অৱশ্যে সৌভাগ্যক্ৰমে হতাহত নহ'ল কোনো লোক একে বিধ্বংসী অগ্নিকাণ্ড জোকাৰি গৈছে বঙাইগাঁৱৰ অভয়াপুৰী ডুমুৰিয়াৰ বিশ্বাস শেখ নামৰ লোকজনৰ বাসগৃহত জুইৰ সূত্ৰপাত হয় বিধ্বংসী জুইত জাহ গ'ল 4টাকৈ বাসগৃহ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে আৰু ইপিনে বিধ্বস্ত পথৰ বাবে ঘটনাস্থলীলৈ যাব নোৱাৰিলে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ফলত এই অগ্নিকাণ্ডৰ ভয়ংকৰ ৰূপ ধাৰণ কৰে ক্ষয়ক্ষতিৰ পৰিমাণ বৃদ্ধি পায় 4টাকৈ বাসগৃহত জাহ যায় অগ্নিকাণ্ডত জাহ যায় কেইবা লাখ টকাৰ সামগ্ৰী আৰু শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে আৰু এই অগ্নিকাণ্ডৰ পিছতেই চিলিণ্ডাৰ বিস্ফোৰিত হৈ অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰে অৱশ্যে সৌভাগ্যক্ৰমে হতাহত নহ'ল কোনো লোক বিশাখালুর সংসারটা শেষ হয়ে গেল বাবা 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 বিশাখালুর সংসারটা শেষ হয়ে গেল ডুমুরিয়া একমাখণ্ড গাঁৱৰ নিবাসী বিশা আলী শেখ তেখেতৰ ঘৰত জুই লাগে আমি অগ্নি নিৰ্বাপক বাহিনীক আমি ফোন কৰোঁ তেখেতসকলে ততাতৈয়াকৈ আহিবলৈ চেষ্টা কৰে যদিও আমাৰ গাঁৱত থকা ৰাস্তাৰ কাষতে থকা এজোপা গছৰ কাৰণে গাড়ীটো ৰখাই থাকিবলগীয়া হয় যাৰ বাবে বিশা শেখৰ 4টা ঘৰ ইতিমধ্যে জুইত ভস্মীভূত হয় যাৰ বাবে স্থানীয় ৰাইজে লগ লাগি স্থানীয় ব্যক্তিসকলে লগ লাগি মেচিনৰ জৰিয়তে জুই নুমাবলৈ সক্ষম হয় আজি অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীখন আহিব পৰা নাই আমি বাৰম্বাৰ দীৰ্ঘদিনৰ পৰাই আমি স্থানীয় বিধায়ক স্থানীয় পঞ্চায়তৰ প্ৰতিনিধিসকলক তথা বঙাইগাঁও জিলা প্ৰশাসনক বাৰম্বাৰ আমি দাবী উত্থাপন কৰাৰ পিছতো স্থানীয় ৰাইজে আমি কেইবাবাৰ আন্দোলন কৰাৰ পিছতো বঙাইগাঁও জিলা প্ৰশাসন তথা আমাৰ স্থানীয় বিধায়ক অনন্ত কুমাৰ মালো আমাৰ পঞ্চায়তৰ স্থানীয় প্ৰতিনিধি সভাপতিগৰাকীয়ে ইতিমধ্যে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমাৰ পৰিলক্ষিত হোৱা নাই মঙলদৈৰ আউলা চৌকাত বাছ দুৰ্ঘটনা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ খাৱৈত বাগৰিল এখন আল্ট্ৰা বাছ মঙলদৈৰ পৰা গুৱাহাটী অভিমুখী আছিল এই যাত্ৰীবাহী বাছখন দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল 35 গৰাকী যাত্ৰী বিপৰীত দিশৰ পৰা অহা এখন বাহনক বাট এৰি দিয়াৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় আহত যাত্ৰীসকলক মঙলদৈ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ হৈছে AS13C5091 মঙলদৈৰ আউলা চৌকাত বাছ দুৰ্ঘটনা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ খাৱৈত বাগৰিল এখন আল্ট্ৰা বাছ মঙলদৈৰ পৰা গুৱাহাটী অভিমুখী আছিল যাত্ৰীবাহী বাছখন দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল 35 জন যাত্ৰী বিপৰীত দিশৰ পৰা এখন বাহনক বাট এৰি দিয়াৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় আহত যাত্ৰীসকলক মঙলদৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় দুৰ্ঘটনাগ্ৰস্ত এই আল্ট্ৰা বাছখনৰ নম্বৰ হৈছে AS13C5091 জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ গৃহ সমষ্টিত খেতিয়কৰ হাহাকাৰ
ৰঙিয়াৰ পিতাম্বৰ হাট বজালিৰ কৃষি পথাৰত চিৰাল ফাঁট জলসিঞ্চন বিভাগৰ আঁচনি থকাৰ পিছতো পানী যোগান ধৰিব নোৱাৰিলে কৃষি পথাৰত যাৰ ফলত এতিয়া শ বিঘাৰ ধান খেতি মৰহি যোৱাৰ উপক্ৰম হৈছে বৰষুণৰ অভাৱত কৃষি পথাৰত চিৰাল ফাঁট মেলাত মূৰে কপালে হাত দিছে দৰিদ্ৰ কৃষক ৰাইজে ভাদমহীয়া পথাৰত খেতিয়কৰ সপোন ভগাৰ চকুলো কৃষি পথাৰৰ কাষতেই জলসিঞ্চন আঁচনি আছে যদিও সেই আঁচনি এতিয়া ভালুকৰ হাঙিত পৰিণত হৈছে কৃষক ৰাইজৰ নামত কোটি কোটি টকাৰ আঁচনি স্থাপন কৰিয়েই দায়িত্ব সামৰিলে জলসিঞ্চন বিভাগে আৰু সেয়েহে এতিয়া নেদেখাজনৰ পৰা আশীৰ্বাদ বিচাৰিছে নেদেখাজনৰ আশ্ৰয় লৈছে কৃষক ৰাইজে আমি ইউৰিয়াটোই মাৰো আগত 400 কৰি কিনিছিলো এতিয়া 550 600 এনেকৈ কিনবা লাগে তার দাম লিখা থাকে 264 টাকা অসুবিধা তো আমার পুরা হয়েছে যত নাকি 10 কেজি দিবা লাগে খেতে তাতে 5 কেজি মারি আছো পয়সা নাই আমি কি খরচ তো বাড়ছি আর খেতে ঠিকমতে হারও দিবা পারা নাই খেতে এবার বেশি ভালো নহয় আমার হারটো তার মানে বেশিভাগ আমি অসমৰ একমাত্ৰ কট উৎপাদিত গাঁও হৈছে কমলপুৰ সমষ্টিৰ বৰুৱাজানি গাঁও 400-500 বছৰ পুৰণি থলুৱা শিল্পৰ লগত গাঁওখনত থকা 400 পৰিয়ালৰ আটাইবোৰ কম বেছি পৰিমাণে জড়িত হৈ আছে কৰোনা ভাইৰাছৰ বাবে অব্যাহত থকা লকডাউনৰ ফলত যথেষ্ট বিপৰ্যস্ত হৈ পৰিছে এই থলুৱা শিল্পটো উৎপাদিত কট বিক্ৰী কৰিব নোৱাৰি যথেষ্ট ভাবুকি আহিছে গাঁওখনৰ 400 পৰিয়াললৈ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি নামি অহাত শিল্পীসকলে এতিয়া এই শিল্প এৰি অন্য কামত নিয়োজিত হ'বলগীয়া হৈছে বজাৰত কট বিক্ৰী কৰিব নোৱাৰাৰ বাবে দমে দমে ঘৰতে পৰিত্যক্ত হৈ আছে শিল্পীসকলৰ হাতৰ পৰশত উৎপাদিত কটসমূহ মাদুৰী মঠা আদি কটসমূহৰ বজাৰত যথেষ্ট চাহিদা আছে যদিও বৰ্তমান লকডাউনত সকলো অসাৰ হৈ পৰিছে আগবঢ়াইছো আমাৰ সাংবাদিক শ্ৰীমন্ত দাসৰ এক বিশেষ ৰিপৰ্ট মই বৰ্তমান উপস্থিত আছো এখন গাঁৱত কমলপুৰ সমষ্টিৰ এখন গাঁও নাম বৰুৱাজানি এই বৰুৱাজানি গাঁওখন বিখ্যাত আছিল এটা সময়ত কট শিল্পৰ নামত আৰু এই গাঁওখনতে অসমৰ সকলো দিশলৈকে যি ইয়াত উৎপাদিত কট সেই কট ৰপ্তানি কৰি ইয়াৰ যি প্ৰায় 400তকৈ অধিক পৰিয়ালে জীৱন নিৰ্বাহ কৰিছিল সেই শিল্পটোক লৈ আৰু আজি সেই শিল্পটি মৃত্যুৰ গড়লৈ গৈ থকা বুলি অনুমান হৈছে আৰু বৰ্তমান মই উপস্থিত আছো সেই গাঁওখনত আৰু মোৰ ওচৰত আছে এজন উদীয়মান ব্যক্তি মই তেখেতৰ পৰা জানিব বিচাৰিম এই শিল্পটি কিমান বছৰ পুৰণি আৰু এতিয়া কেনেদৰে চলি আছে কিমান বছৰ পুৰণি আৰু কেনেদৰে 405 মানে 500 বছৰ আগৰ এই উদ্যোগটো আমাৰ কট শিল্পটো আৰম্ভ হৈছিল আৰু আজিলৈকে